নমস্কাৰ তোমালোক সকলোকে মোৰ চেনেল বিবি ব্লগ এণ্ড ইনফৰমেশ্যনলৈ স্বাগতম জনাইছোঁ। তো আজি বিশেষকৈ ভিডিঅ'টো তোমালোকক CW কাউন্সেলিং যিহেতু ষ্টাৰ্ট হ'ব জুন মাহতে হোৱা কথা আছে। তো গতিকে তোমালোকে প্ৰচেছবোৰ কি কৰিব লাগিব, অনলাইন প্ৰচেছখিনি তোমালোকে, তো সেইটো মই ডিটেইলছ বা ষ্টেপ বাই ষ্টেপ বুজাম বুলি ভাবিছোঁ। তাৰ বাবে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। তো মই তোমালোকক তাৰ বাবে 2024 এখন মোৰ ওচৰত মেনুৱেল আছিলে। এখন আছটোৰ হয় অফিচিয়েল, তো মই কোনো ধৰণৰ এখন বেলেগৰ পৰা উঠাই নাই। তো এইখনৰ যোগেদি মই তোমালোকক কি কৰিব লাগিব, তোমালোকে অনলাইন ফৰ্ম ফিল আপ কৰি মানে কাউন্সেলিংটো কেনেকৈ কৰিব লাগিব তাৰ বাবে মই দেখাব লৈছোঁ। তো তোমালোকে টোটেল 7টা ষ্টেপ কৰিব লাগিব। তাৰ বাবে প্ৰথমে তোমালোকক দেখাই দিওঁ। এইটো PDF-টো তোমালোকক মই ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে ডাউনলোড কৰি চাই ল'বা ভালকৈ। তো মই জাষ্ট তোমালোকক বুজাই যাম কথাখিনি, নহ'লে ভিডিঅ'টো বহুত মানে দীঘল হৈ যাব। প্ৰথমতে আছটো ৱেবছাইটটো খুলিবা। তাত ন'টিফিকেশ্যনত এনেকৈ এটা ওলাই থাকিব যে চ'ৰ্চ ফিলিং এণ্ড ডকুমেণ্টছ আপলোডিং প্ৰচেছ ইজ লাইভ নাও বুলি। তো তেতিয়া তোমালোকৰ লেফ্ট ছাইডত এনেকৈ চ'ৰ্চ ফিলিং লগ ইন বুলি এটা অপশ্যন ওলাই থাকিব, এনেকৈ ৰেড আৰু গ্ৰীণ কালাৰৰ। তাত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে সেই প্ৰচেছ টোটেল 7টা প্ৰচেছ তোমালোকে কৰিব লাগিব। তো মই তোমালোকক জাষ্ট এটা অভাৰভিউ প্ৰথম দি লওঁ। তো প্ৰথম ষ্টেপত তোমালোকে কি কৰিব লাগিব, লগ ইন টু দি পৰ্টেল উইথ ইয়ৰ CW ৰোল নাম্বাৰ এণ্ড ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থ এণ্ড CW ৰোল নাম্বাৰ দি তোমালোকে লগ ইন কৰিব লাগিব প্ৰথম ষ্টেপত। নেক্সট ষ্টেপ হ'ব তোমালোকৰ ভেৰিফাই ৰেজিষ্ট্ৰেশ্যন এণ্ড পাৰ্চনেল ডিটেইলছ। তোমালোকৰ ডিটেইলছখিনি ভেৰিফাই হ'ব জাষ্ট। আৰু 3 নম্বৰ ষ্টেপত হ'ব ফিল আপ কোৱালিফিকেশ্যন ডিটেইলছ হ'ব। দেন হ'ব 4 নম্বৰত হ'ব চ'জ কলেজ প্ৰিফাৰেঞ্চ। এই 4 নম্বৰটো বহুত এটা ইম্পৰ্টেণ্ট বস্তু, যিটো মানে গেম চেঞ্জিং বুলি আমি যিটো কওঁ। মানে কি হয়, যদি তোমালোকৰ ৰেংক বেয়াও থাকে, যদি তোমালোকে দিব জানে প্ৰিফাৰেঞ্চ ভালকৈ, তোমালোকে এখন ভাল কলেজত মানে পোৱাৰ চান্স থাকে। আৰু যদি ভালো থাকে ৰেংক, কিন্তু যদি তোমালোকে দিব নাজানা, তো ভাল কলেজ এখন পোৱা মানে চান্স কমি যায়। গতিকে এইটোৱে মেইন বস্তু। ইয়াৰ যদি ডেডিকেটেড এটা ভিডিঅ' লাগে, মানে মই ভাবি থৈছোঁ ভালদৰে তোমালোকক বুজাই দিম বুলি। তো যদি লাগে কমেণ্ট এটা কৰি দিবা, তো মই ধুনীয়াকৈ একদম বুজাই দিম কেনেকৈ প্ৰিফাৰেঞ্চ দিবা, যাৰ ৰেংক কমো কেনেকৈ দিলে তোমালোকে ভালকৈ মানে ভাল এখন কলেজ পাই যোৱাৰ চান্স থাকে, আৰু কেনেকৈ মানে তোমালোকে ভুল নোহোৱাকৈ দিব পাৰিবা। তো ধুনীয়াকৈ এটা ভিডিঅ' বনাই দিম, খালি তোমালোকে কমেণ্ট এটা দি দিবা মোক। নেক্সট থাকিলে ষ্টেপ 5, তো তোমালোকে নেচেচাৰী ডকুমেণ্টছ আপলোড দিব লাগিব। 6 নম্বৰত হ'ব কমপ্লিট ইয়ৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ বাই ক্লিকিং প্ৰভিজন এণ্ড ছাবমিশ্যন। এইটো মানে ফাইনেল ছাবমিশ্যন দিয়া, আৰু এইটো ইমান খাছ নহয়। নেক্সট হ'ল 7 নম্বৰ ষ্টেপ, এইটো হৈছে পে'মেণ্ট কৰিব লাগিব লাষ্টত। পে'মেণ্ট যোৱাবাৰ 800, আমাৰ বাৰ মানে 800 to 900, 800 to 900 আছিলে। মই এতিয়া একজেক্টকৈ পাহৰিছোঁ, 800 to 900 আছিলে। এইবাৰো প্ৰায় সিমানেই হ'ব, ইমান কমো নহয় বেছিও নহয়। ধৰি থোৱা আৰু 800 to 900 হ'ব বুলি এইবাৰ। তো প্ৰথম জাষ্ট তোমালোকৰ মানে স্ক্ৰীনশ্বটৰ কেনেকৈ ওলাব সেইটো মই তোমালোকক দেখাই দিছোঁ। এইটো প্ৰথম লগ ইন যেতিয়া কৰিবা তোমালোকে, তো তাত তোমালোকে CW ৰোল নাম্বাৰ আৰু ইয়াত ডেট অফ বাৰ্থ খুজিব। এইটো দি পিনি ইয়াত ক'ড এটা পাবা, এইটো দিলে তোমালোকে লগ ইন কৰিব পাৰিবা। লগ ইন কৰি পিনি তোমালোকে আকৌ কথা এটা প্ৰথম বুজাই দিওঁ, কি কৰিব লাগিব হয়তো বুজি নাপাবা বহুতে। প্ৰথম আছটো ৱেবছাইটলৈ যাবা, যেতিয়া তোমালোকৰ মানে কাউন্সেলিং প্ৰচেছ ষ্টাৰ্ট হ'ব বুলি গম পাইছা, সেই ডেটটো মানে ষ্টাৰ্ট যেতিয়া হ'ব, তো সেইদিনাখন তোমালোকে আছটো ৱেবছাইটটো খুলিবা। তাৰপৰা তোমালোকে এনেকৈ চ'জ ফিলিং বুলি এটা অপশ্যন ওলাই থাকিব, তাত ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে লগ ইন কৰিবলৈ আহিব। এই লগ ইন তলুৱে কি দিব লাগিব। তো লগ ইন কৰাৰ লগে লগে তোমালোকৰ এখন ৰেংক কাৰ্ডখন ওলাই যাব, কিমান কি পাইছিলে CW। ৰেংক কাৰ্ডখন ওলোৱাৰ পিছত ইয়াত ক্লিক হিয়াৰ টু প্ৰচিড বুলি আছে অপশ্যন, ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ষ্টেপ 2লৈ আমি যাম, য'ত নেকি হ'ব তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছটো দিব লাগিব, ভেৰিফাই কৰিব লাগিব। এইটো তোমালোকে যেতিয়া CW মানে এক্সাম দিয়াৰ বাবে ফৰ্ম ফিল আপ কৰিছিলা, সেই ডিটেইলছখিনি প্ৰায় গোটেইখিনি একে থাকিব, তোমালোকে চেঞ্জ কৰিব ইমান নোৱাৰিবা। জাষ্ট তোমালোকে এইটো ফোন নাম্বাৰটো অল্টাৰনেটিভ ফোন নাম্বাৰ দিব পাৰিবা, সিমানেই আৰু। এইখিনি ইমান চেঞ্জ কৰিব নোৱাৰিবা। যিখিনি তোমালোকে মানে এক্সাম ফৰ্ম ফিল আপত দিছিলা সেইখিনি একে থাকিব। দেন ছেভ এণ্ড কণ্টিনিউ কৰিবা। ছেভ এণ্ড কণ্টিনিউ কৰাৰ পিছত ষ্টেপ আমি 3লৈ যাম, ফিল আপ ইন কমিউনিকেশ্যন ডিটেইলছ। তো তাত তোমালোকৰ নিজৰ কমিউনিকেশ্যন ডিটেইলছখিনি দিব আহিব, তাত ষ্টেট ডিষ্ট্ৰিক্ট এনেকৈ দিব লাগিব। আৰু এইখিনিকে তোমালোকে কপি কৰি মানে যি দিলা, ইয়াত ইয়ৰ এড্ৰেছ বুলি আছে, টাইপ ইয়ৰ এড্ৰেছ, তো তাত তোমালোকে দি দিবা। দেন তোমালোকে পাৰ্মানেণ্ট এড্ৰেছ প্ৰায়
চবৰে মানে বহুতৰ একেই হয়। তো পাৰ্মানেণ্ট এড্ৰেছ আৰু কাৰেছপণ্ডিং এড্ৰেছ একেই হয় বহুতৰ, গতিকে ক্লিক কৰি দিবা, এইখিনি কপি হৈ যাব ইয়াত। দেন এইখিনি যেতিয়া ফিল আপ কৰিবা, তাৰপৰা ছেভ এণ্ড কণ্টিনিউ কৰিলে নেক্সট অপশ্যন যাম আমি। তাত অপশ্যন 4 আহিব, কোৱালিফিকেশ্যন ডিটেইলছ দিব লাগিব। তো ইয়াতে তোমালোকক কথা এটা কৈ ল'ম যে ইয়াতে তোমালোকক কথা এটা কৈ থৈ দিওঁ, তোমালোকৰ যিটো CEE অনলাইন কাউন্সিলিঙৰ যিটো ফৰ্ম ফিল আপ হ'ব, সেইটো পৰাপক্ষত তোমালোকে নিজে কৰিব ট্ৰাই কৰিবা। চবৰে যিহেতু মোবাইল ফোন আছে নিজৰে, আৰু লেপটপ থাকিলেতো ভালেই, নাথাকিলেও প্ৰব্লেম নাই। কি কাৰণে কৈছোঁ মানে বহুতে CH চেণ্টাৰ যায়, তাত তোমালোকৰ CH চেণ্টাৰ মানুহজনে বহুত মানে হেৰি ফৰ্ম ফিল আপ কৰোঁতে ভুল হৈ যায়। মই মোৰ লগৰে দেখিছোঁ বা তোমাৰ জুনিয়ৰ্ছ দেখিছোঁ, বহুত মানে তেনেকৈ ভুল হয়, তাৰপৰা কাউন্সিলিং কৰিবই নাই কোনোবাইতো ছিট পায়ো কেঞ্চেল হৈ যায়। গতিকে এবাৰ ভুল হ'লে তাক শুদ্ধ কৰাটো বহুত দিগদাৰ। গতিকে পৰাপক্ষত সেইকাৰণে শুদ্ধকৈ কৰিব চাব লাগে। সেইকাৰণে মানে কি, নিজে তোমালোকে যদি কৰা, যিহেতু নিজৰ কোৱালিফিকেশ্যন জানা, কেতিয়া কিমান পাইছিলে মাৰ্ক, আনকি মাৰ্কো মনত থাকে ক'ত কিমান পাইছিলোঁ। গতিকে চাই পিনি কৰিলে, নিজে কৰিলে মানে ভুল হোৱাৰ প্ৰবেবিলিটিটো কম থাকে, বহুতেই কম থাকে। আৰু যদি চবেইতো নিজে কৰিব নোৱাৰিবা, যদি নোৱাৰা প্ৰব্লেম নাই বাৰু, CH চেণ্টাৰ যাব পাৰা। খালি এটা কথা মনত ৰাখিবা, CH চেণ্টাৰ গ'লে মানে লগতে তুমিও বহি থাকিবা। তেতিয়া তুমি মানে ফৰ্ম ফিল আপ কৰোঁতে তুমি ডিটেইলছবোৰ চাই থাকিবা, কেনেবাকৈ ভুল দিলে মানে তেতিয়া কাৰেকশ্যন কৰি দিব পাৰিবা। গতিকে CH চেণ্টাৰ যোৱা যদি নোৱাৰাও নিজে, কিন্তু মানে এটা কথাত সেইটোৱে মনত ৰাখিবা যে তুমিও লগতে বহি থাকিবা, কি দিছে তুমিও চাই থাকিবা। নহ'লে মানে এবাৰ যদি ভুল হৈ যায় আৰু অলপ দিগদাৰ, অলপ নহয় ভালকৈ দিগদাৰ হয়, মানে কাউন্সিলিঙততো তোমাৰ মানে ছিট পোৱাৰ চান্স কমি যাব। গতিকে সেইকাৰণে কৈছোঁ মানে পূৰা প্ৰপাৰলি কাৰেক্ট মানে ফিল আপ কৰিব চাবা। আৰু নেক্সট থাকিলে 4 নম্বৰ ষ্টেপ, ফিল আপ কোৱালিফিকেশ্যন ডিটেইলছ। সেইখিনি ডিটেইলছটো দিব লাগিব, এইটো দেখাই দিছোঁ তোমালোকক স্ক্ৰীনশ্বটটো। কোৱালিফিকেশ্যন ডিটেইলছৰ ইয়াত SSLC ইকুইভেলেণ্ট এক্সামৰ তোমাৰ মাৰ্ক দিব লাগিব, অবটেইন মাৰ্ক, সেইবোৰ বৰ্ডছত দিব লাগিব। তো ক্লাছ 12ৰ SSৰ দিব লাগিব তেনেকৈ। সেইখিনি ইকুইভেলেণ্ট দিছে মানে ইয়াত তোমাৰ বেলেগ একো নহয়, পলি কিছুমান কৰি আহে লেটাৰ এণ্ট্ৰি ন, তো তেওঁলোকে মানে পলি সেইটো ইকুইভেলেণ্ট দিছে কাৰণে, পলি নিচিনা বা সেনেকুৱা মানে বেলেগ এক্সামৰ কাৰণে সেইবোৰ মাৰ্ক বেলেগ হ'ব মানে। তো সেইকাৰণে 12 এণ্ড অৰ ইকুইভেলেণ্ট বুলি দিয়া আছে, সেইকাৰণে ডাউট হ'ব নালাগে। 12 তুমি যদি 12 কৰি আহিছা, 12ৰ তোমাৰ SSৰ মাৰ্কবোৰ দিয়া। তো তেনেকৈ আহিলে ইয়াত তোমালোকৰ 4খন ছাবজেক্ট দিছে, ইংলিছখন কম্পালচৰি, মানে ইয়াত তুমি পাছ কৰিলে হ'ব, বেলেগ একো দৰকাৰ নাই। তোমাৰ PCM মেইনলি চাব, আৰু এই ইংলিছখন জাষ্ট পাছ কৰিব লাগে। আৰু ইয়াতে কথা এটা কৈ দিওঁ, বহুতে কাউন্সিলিং তো PCMৰ কথাটো এটা কৈ দিওঁ যে বহুতে গ্ৰুপত সুধি আছিলে বা পাৰ্চনেলি সুধি আছে, দাদা মোৰ PCM আছিলে, মই এতিয়া কেমেষ্ট্ৰি বেয়া হ'ল, মোৰ মানে ফেইল হৈছোঁ, এতিয়া মই কাউন্সিলিং কৰিব পাৰিম নাই? তো তোমালোকৰ গাইডেঞ্চৰ মতে ফিজিক্স আৰু মেথছ এই দুখনটো তোমালোকৰ কম্পালচৰি, এইখন পাছ কৰিব লাগিব আৰু থাকিব লাগিব। যদি কাৰোবাৰ PCM আছিলেও মানে কেমেষ্ট্ৰি যদি কাৰোবাৰ বেয়াও হৈছে PCM, তো ফিজিক্স আৰু মেথছ লাগিব বুলি ক'লোৱে মই। আৰু কেমেষ্ট্ৰিৰ কথালৈ আহোঁ, কেমেষ্ট্ৰি যদি কাৰোবাৰ বেয়া হৈছে, তেতিয়া ইয়াৰ ঠাইত যদি বেলেগ তোমাৰ ছাবজেক্ট আছিলে, কম্পিউটাৰ চায়েন্স, বায়'লজি, তেনেকৈ কেইখনমান দিয়া আছে নাম, তুমি চাই ল'বা, এই আষ্টুৰ গাইডেঞ্চত লিখা আছে। তো সেইখন যদি আছিলে, তুমি সেইখনত পাছ কৰিছা, তেতিয়া ফিজিক্স কেমেষ্ট্ৰিৰ ঠাইত বেলেগ কম্পিউটাৰ চায়েন্স বা বায়'লজি আৰু মেথমেটিক্স, মানে PBM আৰু PCM, মানে চি কথা কৈছোঁ মই, কম্পিউটাৰ চায়েন্স। তো ফিজিক্স, বায়'লজি, মেথমেটিক্স বা ফিজিক্স, কম্পিউটাৰ চায়েন্স, মেথমেটিক্স বা বেলেগ ছাবজেক্ট যিখিনি দিয়া আছে আৰু গাইডেঞ্চত থাকে যদি, তেতিয়া তুমি কাউন্সিলিং কৰিব পাৰিবা। কিন্তু এটা শুনি যোৱা, তুমি চব ব্ৰাঞ্চত ইলিজিবল নহ'বা। তো যেনে ধৰা মেকানিকেল, চিভিল তেনেকুৱা নিচিনা ব্ৰাঞ্চত তুমি ইলিজিবল নহ'বা, কিন্তু ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন, ETE, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন, দেন আহিব ইলেক্ট্ৰিকেল, সেনেকুৱা নিচিনা ব্ৰাঞ্চখিনি তুমি ইলিজিবল হ'বা, মানে তাত ছিট পাব পাৰিবা। তো সেইটোৱে মানে কথাটো বুজাই দিলোঁ, বহুতে ডাউট কৰি আছিলা। তাৰপিছত আহিলে এইটো ছেভ এণ্ড কণ্টিনিউ কৰিলে নেক্সট ষ্টেপলৈ যাবা। নেক্সট ষ্টেপটো তোমালোকৰ 5 নম্বৰ ষ্টেপত হ'ব, কোৱালিফিকেশ্যন, এইটো একেটাই আহিলে। নেক্সট ষ্টেপত আহিব 5 নম্বৰ ষ্টেপত চুজ কলেজ প্ৰিফাৰেঞ্চ। এইটো যিটো মেইন বস্তু কৈছোঁৱে তোমালোকক, গেম চেঞ্জিং। ইয়াৰ ভিডিঅ' এটা বনাম, খালি কমেণ্ট এটা দিব নাপাহৰিবা। তো কিয়নো ইমান কষ্ট কৰিছোঁ, যদি ভিউজ নাহে আৰু বনাবলৈ মন নাযায় ন। তো গতিকে তোমালোকে যদি ছাপোৰ্ট দিয়া, কমেণ্ট এটা দিয়া, তো তেতিয়া মই বনাই দিম ভিডিঅ' এটা, ভালকৈ বনাই দিম আৰু একদম পূৰা ডিটেইলছত বুজাই দিম, কেনেদৰে দিব লাগিব, তোমাৰ কম ৰেংক থাকিলেও কেনেকৈ ভাল এখন কলেজ হ'ব পাৰি। এই প্ৰিফাৰেঞ্চটোৱে মেইন বস্তুটো সেইটোৱে। তাৰপৰা 7 কণ্টিনিউ কৰাৰ পিছত এইখিনি তোমালোকৰ যেতিয়া প্ৰিফাৰেঞ্চ দি যাবা ন, এনেকৈ দিলে তোমালোকৰ ইয়াত ওলাই যাব ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, থাৰ্ড প্ৰিফাৰেঞ্চ, তেনেকৈ ওলাই গৈ থাকিব। এইটো মই একদম পূৰা
ফুললি ডিটেইলছে বুজাম খালি সেইটোৱে ক'লোঁ তোমালোকে কমেণ্ট এটা দিবা খালি যে দাদা আমাক প্ৰিফাৰেঞ্চ লাগে বুলি প্ৰিফাৰেঞ্চৰ ভিডিঅ' এটা লাগে তো ছেভ এণ্ড কণ্টিনিউ কৰিবা কৰাৰ লগে লগে এইখন আকৌ ওলাই যাব প্ৰিফাৰেঞ্চ লিষ্টখন কেনেকৈ কি হৈছে চাই ল'ব পাৰি আৰু মানে তুমি দিয়া মতে হৈছে নে ভুল হৈছে তো যদি শুদ্ধ হৈছে যেন ছেভ কৰিবা ছেভ কৰাৰ পিছত 6 নম্বৰ আহিব আমাৰ ডকুমেণ্টছ আপলোডলৈ ডকুমেণ্ট তো নেক্সট ষ্টেপ 6 নম্বৰ আহিব আপলোড ডকুমেণ্ট তো ইয়াত তোমালোকে পাছপোৰ্ট চাইজ ফটো এখন দিব লাগিব যিখন নেকি 300 KB কি তলত হ'ব লাগিব ওপৰতে নহ'ব আৰু এইখিনি তোমালোকৰ PRC CRC কাষ্ট তেনেকৈ কৰি এইবোৰ এনচিএল দিব লাগিব এইখিনি কি লাগে যদি ডকুমেণ্টছ কোনোবা নাজানা তো মোক ক'বা ভিডিঅ'তে ভালকৈ বনাই দিম এতিয়া ক'লে বহুত দীঘল হৈ যাব ছেভ এণ্ড কণ্টিনিউ কৰিবা কৰাৰ লগে লগে তোমালোকৰ লাষ্ট ষ্টেপ যিটো নেকি ফাইনেল ছাবমিশ্যন হ'ব তোমালোকৰ ফাইনেল ছাবমিশ্যনৰ গোটেই প্ৰফাইলটো ওলাই পৰিব কি তুমি দিলা কি হেৰি কৰিছা অপশ্যন চুজ কৰিছা বা তোমালোকৰ ডকুমেণ্টছ কি আপলোড কৰিছা চব চাব পাৰিবা এবাৰ ইয়াত ভালকৈ চাই ল'বা কিয়নো ভুল হৈ থাকিলে পিছত যিহেতু শুদ্ধ হ'লে বহুত দিগদাৰ মেইল দি থাকিলেও মানে তোমাৰ ৰাষ্ট্ৰলৈ মেইল দিব লাগিব মেইল দিলেও ৰেছপন্স নাপাবা ফোন কৰিব লাগিব ধেৰ মানে বহুত দিগদাৰ গতিকে ভালকৈ চাই ল'বা যদি ভুল নাই একো তোমালোকে এখন ছাবমিট কৰি দিবা ফাইনেল লাষ্টত আহিব তোমাৰ এইটো ওলাব এটা OTP যাব তোমাৰ ভেৰিফাই কৰিব যে তুমি এইটো বস্তু দিছা নাই সেইটো ভেৰিফিকেশ্যনত তোমাৰ এটা OTP যাব ইমেইললৈ যিটো ইমেইল তুমি দি থৈছা তো সেইটো দিয়াৰ লগে OTP দিয়ালে ভেৰিফাই কৰিলে তোমাৰ এইটো ছাবমিট হৈ যাব ছাবমিট হোৱাৰ পিছত কিন্তু পে'মেণ্টটো কৰিব লাগিব পে'মেণ্ট যদি নকৰা তোমাৰ ছাবমিট কৰি থ'লেও তুমি কাউন্সেলিঙৰ ভাগ ল'ব নোৱাৰিবা তো ইয়াত লিখাই আছে এইটো 800 টকা এলং লয় 800 ওচৰত ল'ব তো সেইটো হোৱাৰ লগে লগে পইচাটো দিয়াৰ লগে লগে তোমালোকে এখন ৰিচিপ্ট পাবা ৰিচিপ্ট মানে ইয়াত কালেক্টৰত পাবা SBI কালেক্টৰ তো সেইখন তোমালোকে আপলোড কৰিব লাগিব ৰেফাৰেঞ্চ নাম্বাৰটো আপলোড কৰিব পে'মেণ্টটো কোৱাৰ লগে লগে তোমালোকে এখন ৰিচিপ্ট পাবা আৰু এটা ৰেফাৰেঞ্চ নাম্বাৰ পাবা সেই ৰেফাৰেঞ্চ নাম্বাৰ আৰু এখন ৰিচিপ্টখন আপলোড কৰাৰ লগে লগে ছাবমিট কৰি দিবা কৰাৰ লগে লগে প্ৰচেছটো কমপ্লিট হৈ যাব তো ইয়াত দেখাই আছে তোমাক দেখাই দিছোঁ এই একনলেজমেণ্টখন তোমালোকে ডাউনলোড কৰি থবা এইখনে তোমালোকৰ যেতিয়া কাউন্সেলিং হ'ব চিট পাবা তেতিয়া তোমালোকক এখন দৰকাৰ হ'ব এডমিশ্যন টাইমত আৰু যেতিয়া হ'ব কমপ্লিট হৈ যাব আৰু ইয়াতে তোমালোকক কথা এটা কৈ থৈ দিওঁ তোমালোকে যিটো পে'মেণ্ট কৰিবা সেইটো 24 আৱাৰ দৰকাৰ হয় মানে কমপ্লিট হ'বলৈ নহ'লে তাৰ আগতে পেণ্ডিং দেখাই থয় তো তোমালোকে ভয় নাখাবা যে পইচাটো দিলেও পেণ্ডিং দেখাই থৈছে কিবা হ'ব নেকি বুলি তো 24 ঘণ্টাৰ পিছত তোমালোকে সেইটো নিজে হৈ যায় কমপ্লিট ছাকচেছফুল হৈ যায় মানে পে'মেণ্টটো দিয়াৰ পিছত তাৰপিছতে তোমালোকৰ এইটো একনলেজমেণ্ট ডাউনলোড কৰি থৈ দিবা আৰু তাৰপিছতে তোমালোকৰ কি হ'ব ছাবমিট যিটো হ'ল তাৰপৰা তোমালোকৰ যিটো দিয়া আছে ফাৰ্ষ্ট কাউন্সেলিঙৰ ডেট তেতিয়া তোমালোকৰ সেই ৱেবছাইটতে তোমালোকৰ অপশ্যন এটা ওলাব মোৰ এতিয়া স্ক্ৰীনশ্বটো মাৰি থোৱা নহ'ল দেখাব পাৰিলে তোমালোকৰ স্ক্ৰীনত দেখাই দিম কেনেকৈ ওলায় তোমালোকে এলট হোৱা বুলি এটা আহে তাত তোমালোকে অপশ্যন ওলায় দুটা অপশ্যন পাবা এটা একচেপ্ট আৰু এটা ৰিজেক্ট যদি একচেপ্ট কৰা একচেপ্টটো যিহেতু কৰিবাই চিটটো পাইছা তো একচেপ্ট কৰিলে তেতিয়া তোমালোকৰ এখন মানে একচেপ্টেঞ্চ লেটাৰ এখন ওলায় সেইখন তুমি ডাউনলোড কৰি পিনি প্ৰিণ্ট আউট উলিয়াই পিনি তাত চাইন মাৰি পিনি আকৌ আপলোড কৰিব লাগিব ৱেবছাইটত দেন ৱেবছাইট কৰাৰ পিছত ফাইনেল ছাবমিশ্যন কৰি তুমি মানে চিটটো কনফাৰ্ম কৰা হয় তাৰপিছত তোমালোকে সেইখন ছাবমিট কৰাৰ পিছত 3টা অপশ্যন ওলাব এটা তুমি ফ্ৰিজ কৰিব পাৰা নেক্সট হৈছে তুমি কলেজ মানে আপগ্ৰেডেশ্যন কৰিব পাৰা থাৰ্ডটো হৈছে তুমি একেখন কলেজতে মানে ব্ৰাঞ্চটো আপগ্ৰেড কৰিব পাৰা তো সেই 3টা ওলাই তুমি যিটো মন যায় আৰু তুমি কৰিব পাৰা তাৰপিছত তোমালোকে বহুতে ভাবি আছা চাগে যে মই আমুকখন কলেজ বিচাৰিছোঁ ছাপ'জ লৈছোঁ JEC বিচাৰিছোঁ মই যদি JEC পোৱা নাই মই ৰিজেক্ট কৰি দিম নেকি বা ৰিজেক্ট কৰিলে মই নেক্সট কাউন্সেলিঙত মানে ভাগ ল'ব নোৱাৰিম নেকি তেনেকুৱা তাত থাকিব পাৰে তো মই এতিয়া বুজাইছোঁ কথাটো ভালকৈ যে তোমালোকে যিখন কলেজ বিচাৰিছা সেইখন যদি প্ৰথম কাউন্সেলিং নোপোৱাও কিন্তু তোমালোকে ৰিজেক্ট কৰি দিব নোৱাৰিবা কিয়নো তুমি ৰিজেক্ট কৰিলে এণ্টায়াৰ কাউন্সেলিঙৰ পৰাই তুমি বাহিৰ হৈ যাবা মানে তুমি নেক্সট কাউন্সেলিঙত ভাগ ল'বই নোৱাৰিবা তোমাৰ নাম নাহে আৰু তোমাৰ ৰেংক যিমানেই নহওক সেইকাৰণে যদি তুমি ভাবিছা ছাপ'জ মই উদাহৰণ দিছোঁ যদি JEC ভাবিছা তুমি পাম মানে লাগে তোমাক কলেজ ৰেংকো সেইমতে আছে তো তুমি তেতিয়া প্ৰথম কাউন্সেলিং হয়তো নাহিব JEC ইমান মাৰ্ক মানে ৰেংকো ভাল নহয় তো ধৰি লোৱা তোমাৰ আহিলে জিচ আহিলে ছাপ'জ জিচ অহাৰ লগে লগে তুমি এতিয়া সেইখন একচেপ্ট কৰিবই লাগিব কাৰণ তুমি তেতিয়াহে আপগ্ৰেড কৰিব পাৰিবা তো একচেপ্ট কৰাৰ লগে লগে তুমি এডমিশ্যনৰ বাবে জিষ্টলৈ যাবই লাগিব ফিজিকেলি গৈ তুমি এডমিশ্যন ল'ব লাগিব আৰু তুমি সেইটো আপগ্ৰেডেশ্যন অপশ্যনটো আছে ন তো তুমি কলেজ আপগ্ৰেডেশ্যন কৰি থ'ব লাগিব কলেজ আপগ্ৰেডেশ্যন কৰাৰ পিছত নেক্সট কাউন্সেলিঙত তুমি নিজে মানে ৰেংক অনুযায়ী আপগ্ৰেড হৈ গৈ থাকিবা সেইখিনি প্ৰচেছ বহুত আছে তো সেইখিনি পিছত বনাম আৰু ইমান দীঘল নকৰোঁ এইটো ভিডিঅ'ত
তো আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পালা লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা নতুন এটা ভিডিঅ' সৈতে লগ পাম তো তোমালোকে কমেণ্ট এটা খালি দিবলৈ নাপাহৰিবা তো কিহৰ বাবে অবভিয়াছলি কলেজ প্ৰিফাৰেঞ্চ কেনেকৈ দিব লাগে একদম পূৰা ডিটেইলছত ভালকৈ বুজাম যিটো ইউটিউবত বৰ্তমানে ভালদৰে বুজোৱা হোৱা নাই গতিকে মই বুজাই দিম বুলি ভাবিছোঁ তো কমেণ্ট এটা দিব নাপাহৰিবা তো আজিলৈ আহিছোঁ বাই বাই